এইখন ইতিমধ্যে সংসদত আইন হৈছে। অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে। গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক। অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে। 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে। 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰ। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। এইখন ইতিমধ্যে সংসদত আইন হৈছে। অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে। গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক। অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে। 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে। 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰ। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। এইখন ইতিমধ্যে সংসদত আইন হৈছে। অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে। গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক। অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে। 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে। 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰ। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। এইখন ইতিমধ্যে সংসদত আইন হৈছে। অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে। গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক। অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে। 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে। 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰ। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। এইখন ইতিমধ্যে সংসদত আইন হৈছে। অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে। গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক। অসমৰ ক্ষেত্ৰত 12 জনে আজিলৈকে আবেদন কৰিছে। 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে। 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰ। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।